নিশ্চিতভাৱে বাপৰি চাওক এই যেটো খবৰ এই খবৰ বিয়পি পৰাৰ লগে লগে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিভিন্ন মহলত ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে এটা চৰকাৰী বিভাগ আবকাৰী বিভাগৰ দৰে এটা ব্যংকুম বিভাগে লক্ষ্য বান্ধি লৈছে যে খুৰা বিক্ৰী কৰি তেওঁলোকে ৰাজহ সংগ্ৰহ কৰিব অৰ্থাৎ ৰাজ্য চৰকাৰৰ একমাত্ৰ লক্ষ্যই হৈছে যে ৰাজহ সংগ্ৰহ কৰাৰ লোকসকলৰ যে স্বাস্থ্যৰ প্ৰতি কেনে ধৰণৰ হানিকাৰক লোকসকলৰ স্বাস্থ্যৰ প্ৰতি যে গুৰুত্ব দিব লাগে সেই ক্ষেত্ৰত তেওঁলোকৰ কোনো গুৰুত্ব নাই কেৱল ৰাজহ সংগ্ৰহৰ স্বাৰ্থতে এনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নেকি তাক লৈও বিভিন্নজনে চৰ্চা অব্যাহত ৰাখিছে ইতিমধ্যে আপুনি আমাৰ দৰ্শকসকলক জনাইছে যে খুৰা বিক্ৰী বৃদ্ধি কৰাৰ বাবে যিসমূহ ওয়াইন শ্বপ আছে ওয়াইন শ্বপসমূহক এই ধৰণে নিৰ্দেশনা প্ৰদান কৰা হৈছে প্ৰতি মাহে 4500 লিটাৰ গুৱাহাটী মহানগৰীত অৰ্থাৎ মহানগৰীৰ ওয়াইন শ্বপসমূহৰ মালিকক নিৰ্দেশ দিয়া হৈছে বা টাৰ্গেট বান্ধি দিয়া হৈছে তেনে ধৰণৰ যেটো নিৰ্দেশনা সেই নিৰ্দেশনা ইতিমধ্যে তেওঁলোকৰ জাননী যোগে ইতিমধ্যে জাৰি কৰা হৈছে আমি যদি উল্লেখ কৰো 4 মেত যিখন বৈঠক অনুষ্ঠিত হৈছিল ৰাজ্যৰ আবকাৰী আয়ুক্তগৰাকী অৰ্থাৎ জিতু দলেৰ নেতৃত্ব তত্ত্বাৱধানত এখন ভিডিঅ' কনফাৰেন্সিং হৈছিল আৰু সেই ভিডিঅ' কনফাৰেন্সত জিলাসমূহৰ যিসমূহ আবকাৰী অধীক্ষক তেওঁলোক আছিল তেওঁলোকে 23-24 বৰ্ষৰ যেটো তেওঁলোকৰ তথ্য পাতি আছে বা খুৰা বিক্ৰীৰ যেটো তথ্য আছে সেই তথ্যৰ ওপৰত নিৰীক্ষণ কৰিছিল বা সেইটো পৰ্যবেক্ষণ কৰিছিল কিছু পূৰ্বৰ তুলনাত হ্ৰাস পোৱা তেওঁলোক উদ্বিগ্নতা প্ৰকাশ কৰি এই খুৰা বিক্ৰীৰ বৃদ্ধি কেনে ধৰণে কৰিব পৰা যায় অৰ্থাৎ টাৰ্গেট বান্ধি দিছে যে লোকসকলক খুৰা দিয়ক খুৰা বিক্ৰী কৰক আৰু আমাক কেৱল ৰাজহ দিয়ক এয়া এটা চৰকাৰী বিভাগৰ আসলতে লজ্জাজনক কাণ্ড বুলিয়ে ক'ব লাগিব সকলোৱে এইটো কথাই কৈছে যে এটা চৰকাৰী বিভাগে এনে ধৰণৰ ব্যৱস্থা ল'ব পাৰে নেকি বা আবকাৰী বিভাগৰ দৰে এটা বিভাগৰ আয়ুক্তগৰাকীয়ে এটা এনেকুৱা ধৰণৰ নিৰ্দেশনা উলিয়াব পাৰে নেকি তাক লৈ যথেষ্ট সমালোচিত হ'বলগীয়া হৈছে আমি যোৱাটো সময়তো দেখিছিলো যে ৰাজ্যৰ অলিয়ে গলিয়ে অৰ্থাৎ জিলাসমূহৰ বিভিন্ন স্থানত ওয়াইন শ্বপ বৃদ্ধি কৰাৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদান কৰিছিল ৰাজ্য চৰকাৰে সেই সময়ত যিগৰাকী মন্ত্ৰী অৰ্থাৎ বিভাগীয় মন্ত্ৰী লগতে আবকাৰী বিভাগৰ শীৰ্ষ বিষয়াসকলো যথেষ্ট সমালোচিত হৈছিল ৰাজ্য চৰকাৰ সমালোচিত হৈছিল যাৰ ফলত তেওঁলোকে সিদ্ধান্ত কিছু সলনি কৰিবলৈ বাধ্য হৈছিল কিন্তু এই মুহূৰ্তত যেটো খবৰ আহি পৰিছে অৰ্থাৎ ৰাজহ সংগ্ৰহৰ এতিয়া মূল লক্ষ্য আবকাৰী বিভাগৰ যেটো নিৰ্দেশনা অৰ্থাৎ তেওঁলোকে খুৰা বিক্ৰী কৰিব আৰু চৰকাৰক ৰাজহ লাগে তেওঁলোকে এইভাবে এনে ধৰণৰ এটা টাৰ্গেট বান্ধি দিছে ওয়াইন শ্বপৰ মালিকসমূহক আৰু এই যেটো নিৰ্দেশনা এই নিৰ্দেশনাৰ ফলত ওয়াইন শ্বপৰ মালিকসমূহ বিমোৰত পৰিছে কাৰণ বিভিন্ন স্থানত পূৰ্বে হয়তো এটা স্থানত 2-3খন খুৰাৰ বিপণী আছিল সেই স্থানত বৰ্তমান যেহেতু অনুজ্ঞাপত্ৰ যথেষ্ট উলিয়াই দিয়া হৈছে বা ওয়াইন শ্বপসমূহ খোলাৰ বাবে ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা কিছু নীতি নিয়ম যেটো আছিল সেই নীতি নিয়ম শিথিল কৰাৰ পৰিপ্ৰেক্ষিতত খুৰাৰ বিপণীও যথেষ্ট বৃদ্ধি পাইছে তেওঁলোকে ক'ব বিচাৰিছে যে খুৰাৰ বিপণী বৃদ্ধি হোৱাৰ ফলতে দোকানসমূহৰ সামগ্ৰিকভাৱে যেটো বিক্ৰী আছিল সেই বিক্ৰী হ্ৰাস পাইছে আৰু চৰকাৰে এটা কথা উল্লেখ কৰিব বিচাৰিছে অৰ্থাৎ আবকাৰী বিভাগৰ ফালৰ পৰা উল্লেখ কৰিব বিচাৰিছে যে পূৰ্বৰ বৰ্ষৰ তুলনাত এই যেটো 23 আৰু 24 বৰ্ষৰ যেটো ৰিপৰ্ট আছে সেই ৰিপৰ্টত কিছু হ্ৰাস পাইছে কিন্তু এই হ্ৰাস পোৱা বিষয়টোক লৈ তেওঁলোকে উদ্বিগ্নতা প্ৰকাশ কৰি 24 আৰু 25 বৰ্ষৰ যেটো তেওঁলোকে নিৰ্ধাৰণ কৰিছে অৰ্থাৎ টাৰ্গেট বান্ধি লৈছে যে ইমান টকাই হ'ব লাগিব মই যদি অকমান উল্লেখ কৰো পাপুৰি আপুনি ইতিমধ্যে আমাৰ দৰ্শকসকলক জনাইছে যে 2024 আৰু 25 বৰ্ষত তেওঁলোকে 145,08,379 লিটাৰ বিলাতী খুৰা বিক্ৰীৰ বাবে নিৰ্দেশনা জাৰি কৰিছে বা লক্ষ্য বান্ধি লৈছে একে ধৰণে বিয়েৰ বিক্ৰীৰ ক্ষেত্ৰতো লক্ষ্য নিৰ্ধাৰণ কৰিছে আমি যদি জনাও যে 24 আৰু 25 বৰ্ষত 94,07,68,452 লিটাৰ বিয়েৰ বিক্ৰীৰ তেওঁলোকে লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু এই লক্ষ্যটো নিৰ্ধাৰণ কৰিয়ে প্ৰতিখন অৰ্থাৎ ওয়াইন শ্বপৰ মালিকলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে যে আপোনালোকে যিকোনো পদ্ধতি অৰ্থাৎ যিকোনো পদ্ধতি যেটো নিৰ্ধাৰণ কৰা হৈছে আবকাৰী বিভাগৰ ফালৰ পৰা যেটো সংখ্যা নিৰ্ধাৰণ কৰা হৈছে সেই সংখ্যাত আপোনালোকে দিবই লাগিব অৰ্থাৎ যদি কোনো লোকে নাখায় তেওঁলোকক কিদৰে খুৱাব পাৰি সেই ব্যৱস্থা লোৱাৰ বাবেও আসলতে এটা প্ৰৰোচিত কৰিছে নেকি আমি হেতুৱে ক'বলৈ বিচাৰিছো আমি পাৰ্শ্বক্ৰিয়াটোৰ কথাই আসলতে পাতিছো যেতিয়া এনে ধৰণৰ কথা বতৰাখিনি ক'ব তেতিয়া তো খুৰাপাই ওলাই আহিব খুৰাপাইয়ে কোনো ধৰণৰ তেনে নেতা নিৰ্দেশ নাথাকিব খুৰা ক্ৰয় কৰিব সেই ওয়াইন শ্বপৰ সন্মুখতে বা সেই খুৰাৰ বিপণীৰ সন্মুখতে দেখোন মদ্যপান কৰিব গতিকে অলি গলি প্ৰতিটো স্থানতে এতিয়া কি খুৰাপাইৰ প্ৰয়োভৰ ঘটাবলৈ বিচাৰিছে নেকি
তাকেই সেই বিষয়টো যেতিয়া এই যিটো খবৰ বিয়পি পৰিছে তাক লৈ বিভিন্নজনে চৰ্চা কৰিছে আৰু বিভিন্ন সমালোচনা কৰিছে ৰাজ্য চৰকাৰক আবকাৰী বিভাগক সমালোচনা কৰিছে যে অসমৰ দৰে ৰাজ্যখনক মদাহীৰ ৰাজ্য হিচাপে গঢ় দিব বিচাৰিছে নেকি এই বিভাগটোৱে যিটো লক্ষ্য বান্ধি লৈছে সেই লক্ষ্যটো সমালোচনাৰ যোগ্য এই যিটো লক্ষ্য বান্ধি লৈছে এই লক্ষ্য কিন্তু সকলোৱে ক'ব লাগিব কাৰণ যোৱাটো সময়ত যি ধৰণৰ উৎসৱ পাৰ্বণ হ'লে আবকাৰী বিভাগৰ পৰা যিটো তথ্য প্ৰকাশ কৰে অন্য ৰাজ্যৰ তুলনাত কিন্তু অসমত খুৰাপাইৰ সংখ্যা যথেষ্ট বৃদ্ধি তেওঁলোকে উল্লেখ কৰে যিকোনো উৎসৱ গ'লে পূজা পাৰ্বণ গ'লে বা দুৰ্গা পূজাৰ সময়ত তেওঁলোকে যি ধৰণৰ তথ্য প্ৰকাশ কৰে সেই তথ্যটো চালে যথেষ্ট উদ্বিগ্নতা সকলোৱে ঠিক আছে হিৰুল এই বিষয়টোক লৈ মিস্ত্ৰীৰ প্ৰতিক্ৰিয়া ইতিমধ্যে সৃষ্টি হৈছে আপুনি পৰৱৰ্তী সময়ত প্ৰতিক্ৰিয়াসমূহ ল'বলৈ চেষ্টা কৰিব আমি আজিৰ দিনটোত তেনে প্ৰতিক্ৰিয়াসমূহ আগবঢ়াই যাবলৈ দৰ্শকসকলক চেষ্টা কৰিম কিন্তু সুৰা বিক্ৰী বৃদ্ধি কৰাৰ নিৰ্দেশ দিছে তাকো আবকাৰী বিভাগে এয়া সঁচাকৈয়ে সমালোচনাৰ যোগ্য আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ